কি খবৰ সকলোলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম থাকিল আৰু লগতে অসমীয়া নৱবৰ্ষৰ বহুত মৰম আৰু শুভেচ্ছা থাকিল আৰু এয়া মই পুৰা বিহুৰ হাজত ৰেডি আজি হল গৰু বিহু আৰু সেই কাৰণে আমি বৰ্তমান আছো কোৱাৰ্টাৰত আৰু তাতে বিহু উদযাপন কৰিছে কেনেকৈ কৰিছে কি কৰা নাই কি কৰে মানে আগৰবাৰৰ দৰে কি কৰিছে কি কৰা নাই মই আপোনালোকক দেখাই আছো যেটা আগতে ভিডিঅ' কৰা নাছিলো এতিয়া ভিডিঅ' কৰি দেখাই আছো কি হৈছে কি নহৈছে আৰু ধুনীয়াকৈ মই অসমীয়া হাজত মানে বিহুৰ হাজত ৰেডি আৰু এইটো হল ঢোলবিৰি আৰু এইটো হল ফুটি লগতে এয়া হল মুঠি খাৰু আৰু এখন ৰিহা মেখেলা ব্লাউজ পিন্ধি মই ধুনীয়াকৈ বিহুৰ হাজত ৰেডি আৰু আজি মোক লুকটো কেনেকুৱা লাগিছে আৰু সকলো লোকে আকৌ এবাৰ ৰঙালী বিহু বহুত মৰম আৰু শুভেচ্ছা থাকিল সকলোৰে জীৱনটো ৰঙালীৰ ৰঙেৰে যেন উপচি পৰক তাৰেই কামনা আৰু লগতে যেনেকৈ ন কুঁহিপাত গছে ন আৱৰণ মানে পুৰণিক সলাই নতুনক আদৰিছে তেনেদৰে আপোনালোকৰো যেন জীৱনটো পুৰণিক বাদ দি নতুনক মানে সাৱটি ল'ব পাৰে তাৰেই মোৰ ফালৰ পৰা বহুত মানে মৰম আৰু কামনা আৰু আকৌ এবাৰ হেপী ৰঙালী বিহু আৰু লগতে এয়া আমাৰ কেম্পৰ অকণমান বিহুৰ পৰিৱেশটো আপোনালোকক দেখুৱালৈ কেনেকুৱা লাগিছে বাৰু আমাৰ কেম্পৰ বিহুৰ পৰিৱেশটো যিহেতু ঘৰত যাব নাপালোঁ মানুহজনৰ ছুটি নাই সেইটো কাৰণে ইয়াতেই বিহু উদযাপন কৰিলোঁ এয়া মই আৰু ছোৱালী ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ ফটো আৰু ভিডিঅ'ই কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ লগতে মোৰ স্মৃতি হিচাপে ছোৱালীজনীৰ স্মৃতি হিচাপে ফেচবুক আৰু ইউটিউবৰ মজিয়াত এনেকৈয়ে সাঁচি ৰাখিলোঁ আৰু সকলোলৈকে আকৌ এবাৰ মানুহ বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু এয়া দেখিছেনে বিহুৰ পৰম্পৰা নহয় জানো এয়া হৈছে আমৰলি পৰুৱাৰ টোপ আপোনালোকে কোনে খাই ভাল পায় বাৰু মই কিন্তু ভাল পাওঁ বহুত আগৰ পৰা খোৱা নাছিলোঁ যদিও এতিয়া মানে খোৱা হৈছোঁ বহুত ভাল লাগে যোনে খাই পাইছে যোনে গম পায় ধুনীয়া লাগে আৰু আমাৰ মানুহজন আৰু ওচৰৰ দাদা দুজনে মিলি বহুত গাল পাৰিলে চাওকচোন আপোনালোকে কোনে খালে বাৰু বিহুৰ এয়া আমৰলি পৰুৱা আৰু লগতে হ'ল এয়া একেদিনাৰ ভিডিঅ' নহয় বাৰু মানে দুদিনৰ ভিডিঅ' মিলাই কেনে দিছোঁ গৰু বিহু আৰু মানুহ বিহু আজি মানুহ বিহুৰ বুলি এয়া মাহ হালধি পিচি লৈছোঁ যিহেতু মানুহ বিহুৰ দিনা মাহ হালধি লগাব লাগে লগালে মানুহৰ বেমাৰ আজাৰ মানে দূৰ হয় বুলি এটা জনবিশ্বাস আছে সেইকাৰণে ৰাতিপুৱাই মাহ হালধি পিচি ল'লোঁ লৈ কিনে ছোৱালী যিহেতু শুয়ে আছে এয়া মানুহজনক বহাই প্ৰথমতে মানুহজনক মাহ হালধি লগাই দিছোঁ নিজে লগাব নিবিচাৰে তাৰপিছত এয়া ময়ো ধুনীয়াকৈ মাহ হালধি লগাই এতিয়া ঘৰৰ অকণমান যিখিনি কাম আছে এতিয়া মুখত লগাই লৈ সেইখিনি কাম কৰিম ধুনীয়াকৈ হালধিখিনিও মুখত লাগি যাব যিহেতু হালধি ছালৰ কাৰণে বহুতেই ভাল লগোৱাটো এনেইতো লগোৱাৰ সুবিধাই নহয় মানে সময়েই নিমিলে আজি বিহু বুলিয়ে লগালোঁ আৰু আজি হ'ল মানুহ বিহু লগতে বহাগৰ 1 তাৰিখ সেয়া আমাৰ দৰং ওদালগুৰিৰ এটা উৎসৱ মানে ডাঙৰ উৎসৱ দেউল আৰম্ভ হৈ গ'ল আৰু আপোনালোকৰ কোন ঠাইত দেউল হয় বাৰু জনাবচোন এয়া হ'ল দেউলৰ এটা পৰিৱেশ দুপৰীয়াই যিহেতু সেইকাৰণে ইমান মানুহ নাছিলে এতিয়া
অকণমান দেখুৱালোঁ আপোনাক পৰিৱেশটো। এইখিনি কেনেকুৱা লাগিছে জনাব, আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি কিনে কমেণ্ট ছেকশ্যনত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। চ' বাই। বাহিৰৰ পৰাই ৰাস্তা দি যাওঁতে আপোনালোকক দেখাই দিলোঁ।